এতিয়াৰ পৰা PM কিষাণৰ এপ্লাই আপুনি মোবাইলতে কৰিব পাৰিব। হয়, কোটি কোটি কৃষকসকলৰ বাবে চৰকাৰে দিলে এটা ভাল খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন। হয়, প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা। মুকলি হ'ল হেল্পলাইন নম্বৰ 155261। যদিহে আপুনি যোগ্য আৰু আপুনি যদি PM কিষাণৰ ধন নাপায় তেন্তে শীঘ্ৰেই অভিযোগ দিয়ক। ধন লাভৰ বাবে আপুনি কি কৰিব লাগিব? শীঘ্ৰেই কৰি লওক eKYC আপডেট। আপুনি বনাই লওক ফাৰ্মাৰ ID, নহ'লে আপুনি নাপাব PM কিষাণৰ ধন। আধাৰৰ সৈতে লিংক কৰক মোবাইল নম্বৰ। কিন্তু কেনেকৈ কৰিব এই তিনিটা কাম জানি লওক সবিস্তাৰে ভিডিঅ'টো চাই পেলাই। প্ৰথমে PM কিষাণৰ অফিচিয়েল ৱেবছাইটত যাওক। ৱেবছাইটত গৈ লগ ইন কৰক। আপোনাৰ নাম্বাৰ সহ লগ ইন কৰক। তাতে আপুনি eKYC অপশ্যন দেখিবলৈ পাব আৰু সেই অপশ্যনটোত আপুনি ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু চাৰ্চত ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু চাৰ্চত ক্লিক কৰক। আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক সেই ৱেবছাইটটোত। তাৰপিছতে গেট OTP ক্লিক কৰক আৰু তাত দিয়া যোনটো OTP আহিব সেই OTPটো পঞ্জীয়নভুক্ত মোবাইল নম্বৰত আহিব আৰু এই OTPটো সন্নিৱিষ্ট কৰক। তাৰপিছতে আপোনাৰ সম্পূৰ্ণ হ'ব eKYC। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। হয়, গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰ লোকে যোগ্য লোকেহে পৰিয়ালেহে পাবহে চৰকাৰী পকী ঘৰ। গাঁৱে গাঁৱে গাঁও পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ দিছে। প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়তৰ সভাপতি সচিবে গাঁৱত সভাত লিখিত দিব লাগিব। জিঅ'টেগ কৰাসকলৰ বিভাগীয় চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে ঘৰে ঘৰে চলাব জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে ডাঙৰ ঘোষণা।